নমস্কাৰ আসাম টক জিজিলৰ সমূহ দৰ্শকক স্বাগতম জনাইছো আজি কইনাধৰাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিনৰ আলাপ সাংবাদিকৰে সৈতে বাৰ্তালাপ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে য'ত বহুকেইটা বিষয়ৰ ওপৰত আলোচনা কৰা হৈছিল আমি জনাইছো ফুল প্লেট গ্ৰাফিক্সৰ জৰিয়তে পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে হোৱা সকলেই লাভ কৰিব পাৰিব এই আঁচনিৰ সুবিধা হ'ব লগতে জনাইছো যে পোষ্ট গ্ৰেজুৱেটৰ ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব 1000 টকাকৈ টিজিচি লগতে পিজিৰ প্ৰথম বৰ্ষক ছাত্ৰক সামৰি লোৱা হ'ব এই আঁচনিৰ জৰিয়তে ইতিমধ্যে আমি উল্লেখ কৰিছো যে আজিৰ দিনটোত কইনাধৰাত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ইতিমধ্যে বাৰ্তালাপ কৰিছে সাংবাদিকৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই য'ত আজিৰ দিনটোত বহুকেইটা বিষয়ৰ ওপৰত ইতিমধ্যে আলোচনাত মিলিত হোৱা দেখিবলৈ পোৱা গৈছিল তাত উল্লেখ কৰা হৈছিল যে টিডিচি আৰু পিজিৰ প্ৰথম বৰ্ষক ছাত্ৰক সামৰি লোৱা হ'ব এই আঁচনিৰ জৰিয়তে ইতিমধ্যে বহুকেইটা আঁচনিৰ বিষয়ে এই আলোচনাত গুৰুত্বপূৰ্ণ বিষয় হিচাপে বাছি লোৱা দেখিবলৈ পোৱা গৈছিল য'ত নেকি বছৰ প্ৰথমটো দিনতে এক বৃহৎ আঁচনিৰ ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব বাবু আঁচনি আৰু পোষ্ট গ্ৰেজুৱেটৰ ছাত্ৰই লাভ কৰিব প্ৰতি মাহে 2000 টকাকৈ এই গ্ৰেজুৱেটৰ ছাত্ৰই লাভ কৰিব পাৰিব 1000 টকাকৈ লগতে আমি উল্লেখ কৰিছো যে টিডিচিৰ লগতে পিজিৰ প্ৰথম বৰ্ষৰ ছাত্ৰকো এই আঁচনিৰ জৰিয়তে সামৰি লোৱা হ'ব লগতে পিতৃ মাতৃৰ উপাৰ্জন প্ৰায় 4 লাখ টকাতকৈও কম হোৱা সকলেও লাভ কৰিব পাৰিব এই আঁচনিৰ সুবিধা হ'ব আমি জনাইছো যে আজিৰ দিনটোত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে কইনাধৰাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দেখিবলৈ পোৱা গৈছিল যে নতুন দিনৰ আলাপ এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল য'ত সাংবাদিকৰে সৈতে বাৰ্তালাপ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে য'ত বহুকেইটা বিষয়ৰ ওপৰত ইতিমধ্যে এক আলোচনাত মিলিত হোৱা দেখিবলৈ পোৱা গৈছিল আমি পুনৰবাৰ জনাইছো যে এই বছৰৰ প্ৰথমটো দিনতে বৃহৎ আঁচনি ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে অহা 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব এক নতুন আঁচনি যাৰ নাম হৈছে বাবু আঁচনি আৰু এই পোষ্ট গ্ৰেজুৱেটৰ ছাত্ৰইহে প্ৰতি মাহে লাভ কৰিব পাৰিব এই বাবু আঁচনিৰ সুবিধা য'ত 2000 টকাকৈ লাভ কৰিব এইসকল ছাত্ৰই লগতে গ্ৰেজুৱেটৰ ছাত্ৰইও লাভ কৰিব পাৰিব 1000 টকাকৈ টিজিচিৰ লগতে পিজিৰ প্ৰথম বৰ্ষৰ ছাত্ৰকো সামৰি লোৱা হ'ব এই আঁচনিৰ জৰিয়তেই পিতৃ মাতৃৰ উপাৰ্জনৰ লগতে প্ৰায় 4 লাখ টকালৈকে হোৱা সকলেহে এই আঁচনি অৰ্থাৎ বাবু আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2000 টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত 1000 টকাকৈ আগবঢ়াম প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি টিডিচি আৰু পিজি ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টবিলাকক বা ষ্টুডেণ্টসকলক এই আঁচনিত আমি সামৰি ল'ম এই আঁচনিখন সকলোৰে বাবে মুকলি নহ'ব যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব বিলো 4 লাখ চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব ছোৱালীসকলৰ ক্ষেত্ৰত আমি সকলোকে দিছো বাবু আঁচনিত আমি 4 লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় আগবঢ়াম কিন্তু যোৱা কেইটামান দিনত ৰাজ্যত আমাৰ ছাত্ৰসকলে অলমোষ্ট এটা নীৰৱ আন্দোলন কৰিছে যে তেওঁলোককো বাবু আঁচনি এটা লাগে আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছো যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2000 টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত 1000 টকাকৈ আগবঢ়াম প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি টিডিচি আৰু পিজি ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টবিলাকক বা ষ্টুডেণ্টসকলক এই আঁচনিত আমি সামৰি ল'ম এই আঁচনিখন সকলোৰে বাবে মুকলি নহ'ব যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব বিলো 4 লাখ চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব ছোৱালীসকলৰ ক্ষেত্ৰত আমি সকলোকে দিছো বাবু আঁচনিত আমি 4 লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় আগবঢ়াম কিন্তু যোৱা কেইটামান দিনত ৰাজ্যত আমাৰ ছাত্ৰসকলে অলমোষ্ট এটা নীৰৱ আন্দোলন কৰিছে যে তেওঁলোককো বাবু আঁচনি এটা লাগে
আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছো যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2000 টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত 1000 টকাকৈ আগবঢ়াম। প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি টিডিসি আৰু পিজি ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টবিলাকক বা ষ্টুডেণ্টসকলক এই আঁচনিত আমি সামৰি ল'ম। এই আঁচনিখন সকলোৰে বাবে মুকলি নহ'ব। যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব বিলো 4 লাখ। চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব। ছোৱালীসকলৰ ক্ষেত্ৰত আমি সকলোকে দিছো। বাবু আঁচনিত আমি 4 লাখ টকা উপাৰ্জনলৈকে আমি